So hello students, welcome to my channel Learn with PB sir. আজি আমি ক্লাস 6 or science or lesson number 10 উষ্ণতা আৰু ইয়াৰ জোখ এই লেসনটোৰ আটাইবোৰ প্ৰশ্ন কৰিবলৈ আমি চেষ্টা কৰিম। উত্তৰসমূহ তোমালোকে ভালকৈ চাই যাবা, নহলে বুজি নাপাবা। প্ৰথমতে কৈছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। কাষৰ চিত্ৰৰ থাৰ্মোমিটাৰে দেখুওৱা সঠিক পাঠটো কি? সেইটো হৈছে 25 ডিগ্ৰী সেলসিয়াস। 2 নম্বৰ ক্লিনিক্যাল থাৰ্মোমিটাৰৰ পৰিসৰ কিমান? ক্লিনিক্যাল থাৰ্মোমিটাৰ ইয়াৰ পৰিসৰটো কিমান থাকে? ইয়াৰ পৰিসৰ থাকে 30 ডিগ্ৰী সেলসিয়াস টু 42 ডিগ্ৰী সেলসিয়াস। মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান? 37 ডিগ্ৰী সেলসিয়াস। 4 নম্বৰটো আছে খালি ঠাই পূৰ কৰা। এ কোনো বস্তুৰ উত্তাপ তাৰ দেশৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। কোনো বস্তুৰ উত্তাপ তাৰ উষ্ণতাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। বি উতলা পানীৰ উষ্ণতা দেশ থাৰ্মোমিটাৰে জুখিব নোৱাৰি। উত্তৰটো হ'ব উতলা পানীৰ উষ্ণতা ক্লিনিক্যাল থাৰ্মোমিটাৰৰ সহায়ত জুখিব নোৱাৰি। সি উষ্ণতা জোখা হয় ডিগ্ৰী সেলসিয়াসত। মনত ৰাখিবা। 5 নম্বৰ ক অংকৰ সৈতে খ অংক মিলোৱা। উষ্ণতাৰ SI একক কেলভিন। মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা 37 ডিগ্ৰী সেলসিয়াস বা 98.6 ডিগ্ৰী ফাৰেনহাইট। পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰৰ পৰিসৰ -10 ডিগ্ৰী সেলসিয়াসৰ পৰা 110 ডিগ্ৰী সেলসিয়াস। উতলা পানীৰ উষ্ণতা 100 ডিগ্ৰী সেলসিয়াস। খিনি চাই লবা ভালকে। 6 নম্বৰ পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিক্যাল থাৰ্মোমিটাৰৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্য উল্লেখ কৰা। পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিক্যাল থাৰ্মোমিটাৰৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্য তলত উল্লেখ কৰা হৈছে। সাদৃশ্য নম্বৰ 1 দুয়োটাই পাৰা বা এলকহলেৰে ভৰ্তি গ্লাছ নলিকা। উভয়ে তাপে সম্প্ৰসাৰণৰ সূত্ৰতে কাম কৰে। উষ্ণতা জোখাৰ বাবে স্কেল থাকে। এতিয়া বৈসাদৃশ্য ক্লিনিক্যাল থাৰ্মোমিটাৰ মানুহৰ শৰীৰৰ উষ্ণতা জোখাৰ বাবে পৰিসৰ 35 ডিগ্ৰী সেলসিয়াসৰ পৰা 42 ডিগ্ৰী সেলসিয়াস হয়। পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰৰ পৰিসৰ বেছি, সাধাৰণতে -10 ডিগ্ৰী সেলসিয়াসৰ পৰা 110 ডিগ্ৰী সেলসিয়াস হয়। ক্লিনিক্যাল থাৰ্মোমিটাৰত কিংক বা বেন্ড থাকে, যাতে পাৰা ঘূৰি নহলেও পাঠ দেখা যায়। আচলতে এইটো ক্লিনিক্যাল থাৰ্মোমিটাৰত কিংক বা বেন্ড থাকে, এইটো লিখিলে হৈ যাব। পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ খিনি পানী, বায়ু বা ৰাসায়নিক পদাৰ্থৰ উষ্ণতা জোখাত ব্যৱহাৰ হয়। 7 আমি কিয় পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰি শৰীৰৰ উষ্ণতা জুখিব নোৱাৰো? পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰৰ কোনো কিংক নাই, সেয়েহে পাৰা তাপ পোৱাৰ পিছত তৎক্ষণাত আঁতৰি যায়, পাঠ ধৰি নাথাকে। ইয়াৰ পৰিসৰো বহল, যি মানুহৰ শৰীৰৰ উষ্ণতা জোখাৰ বাবে উপযোগী নহয়, লগতে ই মুখ বা বাহুৰ তল বা মলদ্বাৰত ৰাখিবলৈ নিৰাপদো নহয়। সেইবাবে ক্লিনিক্যাল থাৰ্মোমিটাৰে এই কামৰ বাবে একমাত্ৰ উপযুক্ত। নম্বৰ 8 তলত দিয়া উষ্ণতাৰ পাঠ অনুসৰি থাৰ্মোমিটাৰৰ নিম্নোক্ত চিত্ৰত পাৰাৰ দাগ চিহ্নিত কৰা। চিত্ৰত দেখুৱাৰ দৰে তোমালোকে ভালকে ছবিবোৰ অংকন কৰি ল'বা আৰু পাৰাৰ দাগ সুন্দৰকৈ দিবা। বস আজি ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ সকলোৱে বুজি পালা, তোমালোকে বিচৰা উত্তৰবোৰ পালা। ভিডিঅ'টো চাই যদি তোমালোকে ভাল পালে লাইক কৰি দিবা, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এনে ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকা তোমালোকৰ সুবিধাৰ্থে। আকৌ এটা নতুন ভিডিঅ'ত তোমালোকক লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টো ইয়াতে